হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। DC বঙাইগাঁও ৰিক্ৰুটমেণ্ট 2024 জিলা উপায়ুক্ত বঙাইগাঁৱত পদ মুকলি হৈ আছে। GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। 45 বছৰলৈকে পাৰিব আপোনালোকে এপ্লাই কৰিবলৈ, আৰু ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব বন্ধুসকল। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বঙাইগাঁও অৰ্থাৎ জিলা উপায়ুক্ত বঙাইগাঁৱত পদ মুকলি হৈ আছে। লাষ্ট ডেট হ'ল 12/1/2024 অৰ্থাৎ 12 জানুৱাৰী 2024 লাষ্ট ডেট। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বঙাইগাঁও 5টা GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। বঙাইগাঁও ৰিক্ৰুটমেণ্ট 2024 মই কৈছোঁ ইয়াত GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। 5টা পোষ্ট খালী হৈ আছে। প্লেচ অফ ৱৰ্ক আপোনালোকে কাম কৰিব লাগিব ৰেছপেক্টিভ ৰেভিনিউ চাৰ্কুল অফিচাৰ, আপোনালোকৰ নিজ নিজ চক্ৰত অৰ্থাৎ ৰেভিনিউ চাৰ্কুলত আপোনালোকে কাম কৰিব পাৰিব। ইয়াৰ কাৰণে পে' কৰা হ'ব 25,000 টকা পাৰ মান্থ। সেইটো চেলাৰী ফিক্স থাকিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ DC বঙাইগাঁও ৰিক্ৰুটমেণ্ট, আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। বয়সৰ সীমা বিচৰা হৈছে 21 বছৰৰ ওপৰত 1/1/2023 তাৰিখে, 45 বছৰৰ অধিক নহয়, মানে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে অৰ্হতা কি লাগিব, মানে এডুকেশ্যন কোৱালিফিকেশ্যন, ভূগোল, ভূতত্ত্ব, গণিত, ভূ ইনফৰ্মেটিক্স, পদাৰ্থ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰত GIS আৰু ৰিম'ট চেন্সিং বা জিঅ' ইনফৰ্মেটিক্স চাৰ্টিফিকেট বা ডিপ্ল'মা লৈ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব, আৰু লগতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপোনালোকৰ, অথবা MTech, MSc, GIS আৰু ৰিম'ট চেন্সিং, জিঅ' ইনফৰ্মেটিক্স, MCA, MA, ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS, ৰিম'ট চেন্সিং বা ভূতথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। MTech কৰা বা MSc কৰা হ'ব লাগিব। আৰু ইয়াত যিখিনি দিছে সেইখিনি কৰ্চ কৰা হ'ব লাগিব। ৰিম'ট চেন্সিং বা ইয়াৰ যিকোনো এটা, জিঅ' ইনফৰ্মেটিক্স বা MCA, MA, ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS, ৰিম'ট চেন্সিং বা ভূ তথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। এইখিনিৰ ভিতৰত যিখিনি ইয়াত উল্লেখ কৰা আছে ইয়াৰ ভিতৰত আপোনালোকৰ এটা থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বাঞ্ছনীয় অৰ্হতা GIS ছফ্টৱেৰ যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ প্ৰয়োগত দক্ষতা থাকিব লাগিব। GIS ছফ্টৱেৰ বা যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ আপোনালোকৰ দক্ষতা থাকিব লাগিব। স্থানীয় তথ্য বিন্যাসসমূহৰ সৈতে পৰিচিত যেনে আকৃতি নথিপত্ৰসমূহ, JSON, KML আৰু সমন্বয় ব্যৱস্থাপনালীৰ বিষয়ে আপোনালোকে জানিব লাগিব, পৰিচিত হ'ব লাগিব। ভূস্থানীয় বিশ্লেষণ, ইমেজ প্ৰচেছিং কৌশল, ড্ৰোন জৰীপৰ জৰিয়তে তথ্য সংগ্ৰহ আৰু ভূস্থানীয় তথ্য বিকাশৰ সঁজুলি, ভূমি মেপিঙৰ বাবে HRSIৰ ব্যৱহাৰ, RTKG, NSS, ৰভাৰ বা DGPS, ETS আদি ব্যৱহাৰ কৰি মডেম জৰীপ কৌশলৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব। উল্লেখ কৰা নলেজ বা জ্ঞান আপোনালোকৰ থাকিব লাগিব। ইয়াত যিখিনি উল্লেখ কৰা হৈছে ফলপ্ৰসূ যোগাযোগ আৰু দলীয় কামৰ দক্ষতা আপোনালোকৰ থাকিব লাগিব। স্বতন্ত্ৰভাৱে কাম কৰা ক্ষমতা আৰু ফলপ্ৰসূভাৱে কামবোৰক অগ্ৰাধিকাৰ দিয়া। GIS সম্পৰ্কীয় ভূমিকা বা ইণ্টাৰ্ণশ্বিপৰ পূৰ্বৰ অভিজ্ঞতা পচন্দ কৰা হ'ব, যদিও বাধ্যতামূলক নহয়, এইটো নহ'লেও হ'ব। অভিজ্ঞতা, ন্যূনতম অভিজ্ঞতা আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, কৰ্ম অভিজ্ঞতা থাকিব লাগিব, তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। GISৰ ওপৰত কামান থকা RCCC প্ৰশিক্ষিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। GISৰ ওপৰত যদি আপোনালোকৰ কামান আছে, RCCC থকা প্ৰশিক্ষণ যদি আপোনালোকে লৈছিলে, তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। দক্ষতা ARC ডেস্কটপ, ARC Pro, AutoCAD, গ্ল'বেল মেপাৰত এইকেইটাত আপোনালোকৰ দক্ষতা থাকিব লাগিব, অৰ্থাৎ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। দক্ষতা MS Word, Excel, PowerPoint, Google Docs, স্প্ৰেডশ্বীটত দক্ষতা, আৰু অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত সাৱলীন হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ নলেজো থাকিব লাগিব, আৰু এইবিলাক জানিব লাগিব আপোনালোকে, PowerPoint, Excel এনেকুৱা ধৰণৰ, আৰু হিন্দী, ইংৰাজী এইবিলাক টাইপিং কৰিব পাৰিব লাগিব আপোনালোকে, ভালকৈ জানিব লাগিব কম্পিউটাৰৰ বিষয়ে। আৰু ইয়াৰ কাৰণে এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই ফৰ বঙাইগাঁও ৰিক্ৰুটমেণ্ট। ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেটছ মে এপিয়াৰ ইন দ্য ৱৰ্কিং ইণ্টাৰভিউ এজ পাৰ দ্য চিডিউল মেনশ্যন বিল'। মই কৈছোঁ আপোনালোকক ৱৰ্কিং ইণ্টাৰভিউ কাৰণে আপোনালোক যাব লাগিব, আৰু এইটো তাৰিখত যাব লাগিব 12/1/2024 অৰ্থাৎ 12 জানুৱাৰীত যাব লাগিব, 12 জানুৱাৰী 2024 দিনাখন। টাইম দিয়া আছে 10টা বজাত পোৱাকৈ আপোনালোকে যাব লাগিব, 10টাৰ আগতে গুচি যাব যাতে সোনকালে পায়গৈ।
আৰু ভেনু স্থানটো দিয়া আছে চাই লওক আপোনালোকে কলৈ যাব লাগিব ডিস্ট্ৰিক্ট কমিশনাৰ বঙাইগাঁও এইটো এড্ৰেছলৈকে গুচি যাব জিলা উপায়ুক্ত বঙাইগাঁও আৰু আপোনালোকক ডকুমেণ্টছ কি লাগিব চাওক আপোনালোকে লৈ যাব লাগিব ডকুমেণ্টছ নিডেড ইন দ্য ইণ্টাৰভিউ ডকুমেণ্টছ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ডিটেইল কেৰিকুলাম ভাইটি ফটো আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফ লাগিব অৰিজিনেল এডুকেশ্যনেল চাৰ্টিফিকেটখিনি লাগিব HSLC অনাৰ বৰ ভেৰিফিকেশ্যনৰ কাৰণে লাগিব সকলোখিনি অৰিজিনেল ডকুমেণ্টছ আপোনালোকে HSLC পৰা ধৰি গ্ৰেজুৱেশ্যন কৰালৈকে আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট গোটেইখিনি লগত লৈ যাব ফটোস্কপি অফ অল দ্য চাৰ্টিফিকেটছ মাৰ্কশ্বিটছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট etc টু বি ছাবমিটেড ইন দ্য ইণ্টাৰভিউ আপোনালোকে সকলোখিনি ডকুমেণ্টছ লৈ যাব সকলো মানে ডকুমেণ্টছৰ ফটোবোৰ অৰ্থাৎ ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব চাৰ্টিফিকেটখিনি জেৰক্স কপি কৰিও লৈ যাব আৰু অৰিজিনেলখিনিও লৈ যাব আৰু আপোনালোকে ইণ্টাৰভিউলৈ যোৱাৰ আগত এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ পঢ়ি ল'ব আৰু অফিচিয়েল ৱেবছাইট ভিজিট কৰিব ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে সকলোখিনি চাই পেলাই যাব ইণ্টাৰভিউৰ কাৰণে গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে যদি চাই ভাল পালে লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম